নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ঘৰত গেছ ব্যৱহাৰ কৰা বাদ দি দিয়ক। গেছৰ পৰিৱৰ্তে ঘৰলৈ লৈ আনক ইণ্ডাকচন, যিটোৰ জৰিয়তে আপোনালোকে কম সময়ৰ ভিতৰত কম খৰচত আপোনালোকে ঘৰৰ ভাত পানী ৰান্ধিব পাৰিব। বিশ্বাস হয়তো চাগে হোৱা নাই, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই আপোনালোকক সকলোবিলাক বুজাই দিম যে কেনেকৈ আপোনালোকৰ এলপিজি গেছৰ তুলনাত ইণ্ডাকচনত বহু টকাৰ ৰাহি হয় এটা মাহত। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব যে আপোনালোকে ঘৰত এলপিজি নে ইণ্ডাকচন কোনটো ব্যৱহাৰ কৰে। কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। ধনী ধনী মানুহবিলাকৰ ঘৰত দুয়োটাই থাকে, ইণ্ডাকচনো থাকে, এলপিজিও থাকে। যেতিয়া নেকি এলপিজি শেষ হয় তেতিয়া তেওঁলোকে ইণ্ডাকচন ব্যৱহাৰ কৰে, যাতে খৰিৰ ব্যৱহাৰ কৰিব লগা নহয়। আৰু বহু লোকৰ ঘৰতে আজিকালি ইণ্ডাকচন আৰু এলপিজি দুয়োটাই থাকে। আপোনাৰ ঘৰত কোনটো আছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এতিয়া দুয়োটাৰে নিজা নিজা কিছু গুণ আছে আৰু নিজা নিজা কিছুমান উইক পইণ্ট আছে। এতিয়া আপোনালোকক এলপিজি গেছৰ কথা যদি ক'বলৈ যাওঁ, এলপিজি গেছৰ 40ৰ পৰা 50% তাপ ৱেষ্ট হৈ যায়, যিবোৰ আমি ব্যৱহাৰেই নকৰোঁ। তাৰ লগতে 4ৰ পৰা যদি 5জনীয়া এটা ফেমিলিয়ে এলপিজি গেছ ব্যৱহাৰ কৰে, তেনেহ'লে এটা টেংকিয়ে খুব বেছিতকৈ বেছি 40ৰ পৰা 50 দিন সময় ব্যৱহাৰ কৰিব পাৰে। ইমান দিনটো নোৱাৰে, এমাহতেই প্ৰায় অলমষ্ট শেষ হৈ যায় বুলি ক'ব পাৰি। তো ইয়াৰ পৰা ক'ব পাৰি যে এমাহত প্ৰায় আমাৰ 1000 টকা খৰচা হয়, এটা টেংকিৰ ব্যৱহাৰ হয় যিসকলে নেকি এলপিজি গেছ ব্যৱহাৰ কৰে। তো আপোনাৰ যদি 3-4জনীয়া ফেমিলি আছে, নিশ্চয় আপোনালোকে বুজি পায়। এতিয়া আমাৰ ঘৰতো সেই 3-4জনীয়া ফেমিলিয়ে। তো আমি জানো যে এটা গেছ এমাহ বা 40 দিন তাতকৈ বেছি আৰু নেযায় যদি আপোনালোকৰ 3 টাইম ভাত ৰান্ধে। আমি যিহেতু গাঁৱত থাকোঁ, গতিকে আমাৰ 3 টাইম ভাত ৰান্ধিব লগা হয়। তো আমাৰ খুব বেছিতকৈ বেছি এমাহেই যায়। এতিয়া ইণ্ডাকচনৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, ইণ্ডাকচনৰ 90% তাপেই ব্যৱহাৰ হয়, যাৰ কাৰণে নেকি ইণ্ডাকচনত খুব সোনকালে বস্তুবিলাক সিজে। এতিয়া ইণ্ডাকচনত যদিহে কোনো এটা ফেমিলিত 4ৰ পৰা 5জনীয়া এটা ফেমিলিত থাকে বা মানুহ থাকে, তো তেওঁলোকে প্ৰায় এমাহ যদি ইণ্ডাকচন ব্যৱহাৰ কৰে, কণ্টিনিউ 3 টাইম ভাত ৰান্ধে, তেনেহ'লে 100ৰ পৰা 120 ইউনিট কাৰেণ্ট তেওঁলোকৰ উঠে। 100ৰ পৰা 120 ইউনিট। আৰু অসমত বৰ্তমান 7 টকাৰ পৰা 8 টকা কাৰেণ্টৰ মাচুল চলি আছে। আৰু সেই হিচাপত ক'বলৈ গ'লে 700ৰ পৰা 900 টকাৰ কাৰেণ্টৰ বিল আহে। এতিয়া চাওক আপোনালোকে, এটা এলপিজি চিলিণ্ডাৰৰ দাম কিমান? প্ৰায় অলমষ্ট 1000 টকা। এতিয়া ইণ্ডাকচন এটা যদি 4-5জনীয়া ফেমিলি এটাই যদি কণ্টিনিউ ইণ্ডাকচন ব্যৱহাৰ কৰে, তেনেহ'লে মাহটোত তেওঁলোকে 100ৰ পৰা 120 ইউনিট কাৰেণ্ট কনজিউম কৰে। প্ৰায় তেওঁলোকৰ 700ৰ পৰা 900 টকা কাৰেণ্টৰ বিল আহে। আৰু তেনে ক্ষেত্ৰত যদি আপোনালোকে চাবলৈ যায়, এলপিজি চিলিণ্ডাৰ যাৰ যাৰ থাকে, তো তেওঁলোকৰ কি হয়, সেই একেই আপোনাৰ এমাহত এটা টেংকি লাগে, প্ৰায় 1000 টকা তেওঁলোকৰ যায়। গতিকে সেই হিচাপত যদি চাবলৈ যায়, এলপিজি চিলিণ্ডাৰতকৈ কিন্তু আপোনাৰ ইণ্ডাকচনত যথেষ্ট লাভ আছে। তাৰ উপৰিও ইণ্ডাকচনত অতি খৰকটীয়াকৈ বস্তু ৰান্ধিব পাৰি, কিন্তু এলপিজিত অকণমান সময় লাগে। তাৰ লগতে ইণ্ডাকচন বহুতেই সুৰক্ষিত, ইয়াৰ পৰা জুই লগাৰ সম্ভাৱনা নাথাকে, কিন্তু এলপিজিত জুই লগাৰ সম্ভাৱনা থাকে। এইখিনিতে আকৌ ইণ্ডাকচনৰ এটা মাইনাছ পইণ্টো আছে। মাইনাছ পইণ্টটো হৈ গ'ল কি, ইণ্ডাকচনত ছাপোৰ্ট হোৱা বাচন বৰ্তন লাগিব, কিন্তু আপোনালোকে এলপিজিত যিকোনো বাচন বৰ্তনেৰে বস্তু ৰান্ধিব পাৰে। এইটো এটা হৈছে এলপিজিৰ কাৰণে প্লাছ পইণ্ট। আৰু ইণ্ডাকচনৰ কাৰণে মাইনাছ পইণ্ট হ'ল কি, ইণ্ডাকচনৰ বাবেই বনোৱা বাচনত আপোনালোকে বস্তু ৰান্ধিব লাগিব, তেতিয়াহে আপোনালোকৰ ভাত পানী সিজিব। তো তেনে ক্ষেত্ৰত যদি চাবলৈ যাওঁ, ইণ্ডাকচন বহুতো আমাৰ কাৰণে সুবিধাজনক। এতিয়া ইয়াৰ এটা মাইনাছ পইণ্ট হৈ গ'ল কি, যেতিয়া কাৰেণ্ট নাথাকে তেতিয়া আমি ইউজ কৰিব নোৱাৰোঁ। তো তাৰ বাবে আপোনালোকে ঘৰত ব্যৱহাৰ কৰিব পাৰে দুয়োটা এইকাৰণে ব্যৱহাৰ কৰিব পাৰে, যেতিয়া আপোনালোকৰ কাৰেণ্ট থাকে ইণ্ডাকচন ব্যৱহাৰ কৰিব, আৰু যেতিয়া কাৰেণ্ট নাথাকে তেতিয়া আপোনালোকে এলপিজিৰ ব্যৱহাৰ কৰিব পাৰে। যেনেধৰণে শ্বৰ্টেজ চলিছে এলপিজি গেছৰ, তো মোৰ মতেতো ঘৰত দুয়োটা থকাই দৰকাৰ আছে। এতিয়া আপোনালোকৰ ঘৰত কোনটো আছে সেইটো কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক ভাল এটা ইণ্ডাকচনৰ লিংক প্ৰদান কৰিছোঁ। যদি আপোনালোকৰ প্ৰয়োজনীয়তা আছে তেনেহ'লে ক্ৰয় কৰিব পাৰে আৰু আপোনালোকে ঘৰত ইণ্ডাকচন ব্যৱহাৰ কৰিব পাৰে। তো বহু লোকে ইণ্ডাকচন ব্যৱহাৰ কৰিবলৈ ভয় খায় শ্বৰ্ট খাব বুলি, কিন্তু তেনেকুৱা নহয়। আজিকালি যিবিলাক ইণ্ডাকচন ওলাইছে তাত শ্বৰ্ট খোৱাৰ কোনো সম্ভাৱনাই নাথাকে। বস্তুটো যেতিয়া সিজি যাব অট'মেটিকেলি অফ হৈ যাব, শ্বৰ্ট হ'লে অট'মেটিকেলি অফ হৈ যাব। এই ছিষ্টেম দিয়া হৈছে আজিকালিৰ ইণ্ডাকচনসমূহত, আৰু সেইবাবে
বাবে শ্বৰ্ট খোৱাৰ কথাই নাহে চিন্তাই কৰিব নালাগে গেছ মানে যিমান দূৰ বিপদজনক এলপিজি গেছ যিমান দূৰ বিপদজনক সিমানটো কিন্তু বিপদজনক নহয় ইণ্ডাকশ্যন পুৰা সেফ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে যদি লাগে চেক আউট কৰিব তো বন্ধুসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কিন্তু জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম